Hello guys and welcome to my YouTube channel. মোৰ চেনেলত ভিডিঅ'লৈ আপোনালোকক আকৌবাৰ স্বাগতম জনাইছো আৰু গুড মৰ্নিং সকলোকে আৰু আজি হল 1 জানুৱাৰী মানে 2025 চনৰ প্ৰথমটো দিন আৰু মোৰ ফালৰ পৰা সকলোলৈকে হেপী নিউ ইয়াৰ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল সবাই এই বছৰটো যাতে ভালকে কিবা কিবি কৰে আৰু নেকি 2024 চনটো গলে এটা বছৰ আৰম্ভণি হৈছিল 24 চনটো পাৰে হল নেকি এই 2024 চনটো যোৱা দিন কিটা গল বাৰু ভালে ভালে গল আৰু বহুত কথা শিকিলো এই চনটোত পাৰা বহুত জাগাত গলো বহুত জাগা ফুৰিব গলো নেকি ৰাইডো গলো এই 2024 চনটোত বা বহুত কিবা কিবি কৰিলো নেকি জিমো জয়েন কৰিছিলো মই 2024 চনতে মানে নিজৰ হেলথৰ কাৰণে কাম কৰিব লৈছো তো আহি আছে 2025 চনটো সবতে 2025 চনটোত পুৰা একদম টাকা জছত লাগে এনেকুৱা বাৰু বাকি বেলেগ একো চেঞ্জ হোৱা নাই এই 2024 চনটো যেনেকুৱা আছে 25 চনটো কেনেকুৱাই 2024 চনটো আমি কষ্ট কৰিছিলো 2025 চনটো কষ্ট কৰিব লাগিব কামিয়াব হ'ব লাগিলে হয় নহয় তো তাকে বহুতে আজি 1 জানুৱাৰী বুলি কালি ৰাতি 12টা বজাত পডকাষ্ট কামাৰি পুৰা একদম হেপী নিউ ইয়াৰ পালিছে হয় না তো হেপী নিউ ইয়াৰ পালা সবৰে তৰিকাবিলাক বেলেগ আজি সবে বহুত মানুহ আজি খানা চানা খাব আপোনালোকে খানা চানা খাই না নাখায় কমেন্ট কৰি বা জনাব খানাটো বাৰু মোৰো নাই আৰু মোৰ কিবা এটা বিশেষ কাম আছে মই যাব লাগিব খানা আৰু কি আৰু 1 জানুৱাৰীত খানা খাব লাগে বুলি হেনেকাটো কোনো কথা নাই সো বাকি আপোনালোকে খানা চানা খাই না নাখায় এবাৰ কমেন্ট কৰি জনাব আৰু কুলি চাকচোন কিনো কুলি দিছে একো দেখাই নাপায় তাৰমানে মই আহিছিলো পথাৰৰ ফালে মানে মই ভাবিছিলো কি ঘৰ তামোলৰ পুলি আছিল মানে ওখ হৈছিল তামোলৰ পুলি কিটা আনি কিনে তে ৰলো হয় এইটো জায়গাত আমাৰ ইয়াতে বেৰত এতে মানে তামোলৰ পুলি লৈ লাইনকে কিন্তু কথাটো হৈছে কি বৰ্তমান সময়ত তামোলৰ পুলি আনি লব পৰা অৱস্থা নাই মানে ইমান কুলি কেমেৰা যদি অলপ দেখাই পাই ইনকে এইটো মানে বহুত কৰি মুখত পুৰা বৰষুণ পৰি আছে এনেকুৱাকে বাকি বাৰু জান হক সকলোলৈকে আকৌ এবাৰ নতুন বছৰ বহুত শুভেচ্ছা থাকিল আৰু আশা কৰো এই বছৰটো আপোনালোকে একদম ভালে যায় সব যাতে নিজৰ যিমান যিবিলাক মানে ভাবিছিল সব হয় আৰু কৰবাতো লাগবই গাইস এই 2025 নহয় 24 নহয় যি হলো পইচা পাতি ইনকাম কৰিবতো লাগিব এনেকুৱা নহয় যে 2024ত কিছুমান বস্তু ভাবিছিলো আধা কৰিলো আৰু 2025ত কিছুমান বস্তু চিন্তা কৰিছো পাৰিলে কৰিম নোৱাৰিলে আৰু না আৰু হেতু নহয় करना है जाए तो कुछ भी हो जाए नहीं কৰিবতো লাগিবই তো হে তো বাকি আৰু বলক এতিয়া পথাৰৰ পৰা যাই থাকো নেকি নতুন বছৰ বুলি ৰাতিপুৱা সোনকালে উঠি আহিলো আৰু এটা কথা আজি ভিডিওটো কন্টিনিউ কৰিব নিয়াকে ভিডিওটো ধুনীয়াকে দেখাম আমি আজি গৈ আছো মন্দিৰত মানে আমাৰ ওচৰতে এটা ডাঙৰ মন্দিৰ আছে খতৰা মন্দিৰ আপোনালোকে সবে খতৰা মন্দিৰৰ বিষয়ে জানে তো মানে কি ভাবিছো ৰাতিপুৱা অলপমান দেৰিকে কাৰণ গা পা ধুব লাগিব এই ঠাণ্ডাত গা ধোৱাটো অকমান টান যিমান যি হলিও দেছো আৰু তো গাটো ধুই কিনে যাব লাগিব খতৰা মন্দিৰত লগৰ কেইটাৰ লগত এফালে মানস ভিজিট হিনকা আমাৰ যিকেইটা আমাৰ গাঁৱৰ লগ আছে মোৰ সিহঁতৰ লগত যাম ধুনীয়াকে যায় মন্দিৰত সেৱা আদা কৰিম যাতে এই বছৰটো ভালে কুশলে যায় কোনো বিপদ বিঘিনি নহওক নেকি টকা পইচা ইনকাম কৰাটো আমাৰ ওপৰত কিন্তু বিপদ বিঘিনি হোৱাটো ভগৱানৰ ওপৰত ভগৱানক ভাবিব লাগে মই যাই থাকো মাজে মাজে মন্দিৰ আপোনালোকৰ মন্দিৰ যাব মই বহুত মন্দিৰ যাওঁ এইটো বছৰটোত মই বহুত মন্দিৰ গৈছো খতৰা মন্দিৰ আমাৰ এইটো জায়গাত যি মন্দিৰ আছে মই সব মন্দিৰ গৈছো যাই থাকো মই মন্দিৰ খতৰা মন্দিৰত কিমান বাৰ গৈছো হাজাৰ বাৰ গৈছো হিচাপ নাই আপোনালোকৰ মন্দিৰ যাই থাকিব সপ্তাহতে হওক মাহকৰ ভিতৰতে হওক মন্দিৰ যাই থাকিব নিজৰ মনটো অলপ ভাল লাগে তো এতিয়া বহুত ঠাণ্ডা ঘৰত যাওঁ গৰম চাহ কাপ খাওঁ চাহ কাপ খাই কিনে ধুনীয়াকৈ গা পা ধুই মন্দিৰত যাম আৰু আপোনালোকক লগ পাইছো বলক এতিয়া তো গাইস নতুন বছৰ প্ৰথম দিনত যাব ললো মন্দিৰত আৰু মন্দিৰত যাবলৈ গম পালো আজি আমাৰ মানসৰ বাৰ্থডে তো হেপী বাৰ্থডে থ্যাংক ইউ হেপী বাৰ্থডে আৰু এইফালে কষ্টদা এইফালে নিবিৰ বিজিত সুনু মানস আৰু মই আমি যাইছো খতৰা মন্দিৰত তিনখন গাড়ী 6টা মানুহ লগ পাম আপোনালোকক মাতটো কি হ'ল 31 ডিসেম্বৰ নেকি তো বলক এটা ধুনীয়াকে মন্দিৰত যাওঁ আৰু এইফালে পালো আহি আমি খতৰা মন্দিৰ আৰু ফাৰ্ষ্ট টাইম চেণ্ডেল এই লাইটটো জ্বলি আছে অলপমান আৰু এটা চেণ্ডেলটো খুলকাই ধুনীয়াকে সেৱাটো লওঁ আৰু ইয়াতে আজি যেহেতু 1 জানুৱাৰী সেইকাৰণে বহুতে মানুহ আহিছে আমাৰ চপলকে থলো
এ থ চেনেল থ মই কেমেৰা কৰিছো দে চিকট খোলা চেনেল কিজোৰ নহৰাবই ধুনীয়াকৈ যাওঁ মন্দিৰত সেৱাটো লওঁ তাৰপিছত ভিতৰত যিহেতু ধূপ চুপ জ্বলাব নিদিয়ে ধূপ জ্বলাব লাগিব বাহিৰত তাৰ কাৰণে যাব লাগিব বাহিৰত কৃষ্ণ ফাইনেলি আহি পালোঁ মন্দিৰ এণ্ট্ৰি কৰি দিলোঁ আমি মন্দিৰত ধুনীয়াকৈ মেইন গেট খোলা নাই নেকি তুমি মৰি যাব ইয়াতে নেমি গ'লে গাইছ এইটো খতৰা সত্ৰৰ আমাৰ এই বিখ্যাত পুখুৰীটো এই মুড়ি আজি কাছকেইটা ওলোৱা নাই ঠাণ্ডা না সেইকাৰণে বাকী ইফালে বহুত মানুহ দুনুগিলা আছে মন্দিৰত আমিও ধুনীয়াকৈ আহিলোঁ সেইকাৰণে মানে গেট মন্দিৰৰ মেইন গেট খুলি দিওঁতে বাজিব আপোনাৰ 12টা আৰু 12টা বজালৈকে আমি ৰখি আছোঁ নতুন পেণ্ট 2300 ৰুপিজ 2300 ইমান ধুনীয়া মানুহ এইবিলাক তোমাৰ পেণ্টটোত কেইটকা লৈছে এইটোত 150 কি ৰিকুৱেষ্ট পঠাই দিলি নেকি তো এয়া খতৰা মন্দিৰ আপোনালোক বহুতবাৰ দেখাইছোঁ আমি ধুনীয়াকৈ সেৱা কৰি ফুটটো লৈ বাহিৰত ওলাই আহিলোঁ আৰু এইকেইটা গোটেইকেইটা ইয়াতে হৈছে এতিয়া ধুনীয়াকৈ যাম মানে ইয়াতে ভিতৰত যিহেতু ধূপটো জ্বলাব নিদিয়ে বাহিৰত মানুহৰ আগত ধূপ জ্বলাব লাগিব ধূপটো জ্বলাম ধুনীয়াকৈ এই মোৰ বেগ চেগ আছে পিছফালে ধূপ জ্বলাই পৰিৱেশন কৰাত এই তাতে যে দুটা আছে আমি গোটেইকে 10 টকা দিলি এটা কাম ভিডিঅ' কৰিলি হয় কিন্তু কামটো কৰি বেছি ভাল লাগে মই তেতিয়া তই আছে এইফালে মন্দিৰৰ পৰা আহি আমি আহি গ'লোঁ লেখৰ হোটেলত এই বনচা এইফালে আমাৰ এখেতৰ পৰঠা বিজিতৰ পৰঠা নিবিৰৰ পৰঠা চিনুৰ বন মানুহে ন সেইবাৰ দে থেংক ইউ তোমাৰ গিফ্ট মই ঘৰত যাই দি আছোঁ নেকি গিফ্টটো ঘৰত যাই দি আছোঁ মই দিব ঘৰত যাই ধুনীয়া গিফ্ট এটা দি আছোঁ তাক আমি আৰু কি গিফ্ট দিওঁ আপোনালোকে গম পাব চাৰি আৰু নিবিৰে এইফালে খাব ধৰিছে এইফালে আমাৰ বন খাই লগ পাইছোঁ ইয়াৰ পৰা অলপ মানুহৰ কাৰণে গিফ্ট যে গিফ্টটোৰ কথা কৈছিলোঁ মানে আজি হৈছে মানুহৰ বাৰ্থডে তাৰ কাৰণে ভাবিছোঁ কি তাৰ মূৰত দুটা কণী পাওঁ কণী ক'ত পাম ধুনি পেলাম বল ধুনি পেলাম আমি অলপমান মানে তই পিছ পৰিবি অলপমান পিছৰে ধুনি পেলাই লৈ কিনে কাম কৰিব অ'কে ধুনিত লৈ আছোঁ ব'লক নাই নাই সময়ত কথা সুধি থাকিলে সময়ত কাম কৰিব লাগে আমাৰ মিছন সাকসেসফুল হাত কেনে লাগে কণী ভাঙি এইবিলাক হাত চাওকচোন অৱস্থা বেয়া মিছন সাকসেসফুল তোমাৰ হেৰি বাৰ্থডেটোৰ অনুভৱ কেনেকুৱা কণীটো মূৰত খোলা কণীটো ভাঙা খাই হে এই কিবা কবি নেকি মোৰ মন্তব্য একো নাই So guys, মন্দিৰৰ পৰা আহি পালোঁ আৰু আছিল আজি মানুহৰ বাৰ্থডে আৰু তাকে মন্দিৰৰ পৰা আহোঁতে তাৰ লাগি মানে এই কণী দুটা লৈ আহিছিলোঁ এই মূৰত ভাঙিলোঁ তাক কৈ আহিছিলোঁ আৰু মই এতিয়া যাবলৈ জেগাত মানে মই চাংচাইত যাব লাগিব মোৰ বিশেষ কাম এটা আছে কেনেকুৱাকৈ আৰু খানা পাতিছে বাৰু আৰু আজি মানুহৰ যিহেতু বাৰ্থডে সেনেকুৱাকৈ লাগি কিনে আজি 1 জানুৱাৰীও হ'ল তাৰো জন্মদিন হ'ল সেই হিচাপত খানা এটা এৰেঞ্জ কৰিছে ধুনীয়াকৈ ইহঁতে খাব আমাৰ ঘৰৰ পিছফালে ইয়াতে খানা খোৱা প্লেচ এটা আছে তাতে ধুনীয়াকৈ খানা খাব এতিয়া 12টা বাজি গ'লে মই আহি পাওঁতে হয়তো দেৰি হ'ব আৰু যদি সোনকালে থাকে তেতিয়াহ'লে ময়ো আহিম আহি কিনে খানাত জইন কৰিম আৰু খানাটো খাম আৰু যদি দেৰি হয় তেতিয়াহ'লে মই খানাটো খাব নাপাওঁ কাৰণ কিয় কাৰণে মোৰ বিশেষ কাম এটা আছে মই নগ'লে মানে নহ'বই সেইকাৰণে বাকী মই আজি যাওঁ বাৰু তাতে কেনেকুৱাকৈ সিহঁতে ধুনীয়া খানা এৰেঞ্জ কৰিব খাব আৰু আপোনালোকলৈও আকৌ এবাৰ ভিডিঅ'টোৰ শেষত আকৌ এবাৰ আপোনালোকলৈ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগতে নতুন জেগাতে ভিডিঅ'টো লগোৱা মাজলৈকে বাই বাই আৰু এইকেইটা খানা খোৱাৰ মানুহকেইটা দেখিছেনে সেইকেইটা